আমাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ত আমি প্ৰদান কৰা আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতি আছিল মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বোজা বহন কৰা দুৰ্দশাগ্ৰস্ত মহিলাসকললৈ সকাহ প্ৰদান কৰা। আজি অসমত মাইক্ৰ' ফাইনেন্সে প্ৰায় ২৬ লাখ ঋণ গ্ৰহণকাৰী লোকক মুঠ ১২,৫০০ কোটি টকাৰ ঋণ প্ৰণয়ন কৰিছে। এই ধনৰ অধিকাংশই ৰাজ্যখনৰ গ্ৰামাঞ্চলত প্ৰদান কৰা হৈছিল। মাইক্ৰ' ফাইনেন্সে সাধাৰণ শ্ৰেণীৰ মহিলাসকললৈ এই সেৱা আগবঢ়াইছে যাতে এই ঋণেৰে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰি তেওঁলোকৰ অৰ্থনৈতিক ব্যৱস্থাৰ উন্নয়ন সাধন কৰিব পাৰে। অধ্যক্ষ মহোদয়, মাইক্ৰ' ফাইনেন্সৰ সকলো ঋণ প্ৰদানকাৰীৰ শোষণমূলক সুতৰ হাৰ সংগ্ৰহৰ কঠোৰতাৰ পৰা দমনমূলক ঋণ আদায়ৰ পৰা অৰ্থনৈতিকভাৱে এই অনগ্ৰসৰ গোট আৰু ব্যক্তিসকলক ৰক্ষা কৰাৰ অৰ্থে আমি ইতিমধ্যে আসাম মাইক্ৰ' ফাইনেন্স ইনষ্টিটিউচনছ ৰেগুলেশ্যনছ অফ মানি লেণ্ডিং এক্ট 2020 খন প্ৰণয়ন কৰিছোঁ। তদুপৰি যোৱা 11 মে 2021 তাৰিখে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি মাননীয় মন্ত্ৰী সিংঘালৰ অধ্যক্ষতাত এখন মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠান সম্পৰ্কীয় কমিটি গঠন কৰা হৈছে।